পোনপ্ৰথমে কৰ্দগুৰি জামাতৰ তৰফৰ পৰা সমূহ শিৱসাগৰবাসী ৰাইজৰ লগতে বিশ্বৰ সমূহ বিশ্ববাসীলৈ আমি পবিত্ৰ ঈদ উল ফিতৰৰ সালাম জনাব বিচাৰিছো। বিগত বছৰসমূহৰ দৰে এই বছৰো আমাৰ কৰ্দগুৰি জামাতত খুব শান্তিপূৰ্ণভাৱে আজি পুৱা 9 বজাত ঈদ উল ফিতৰৰ নামাজ সম্পন্ন হৈ যায় আৰু এইখিনিতে আমি আপোনালোকৰ আগত জনাবলৈ পাই অতিকৈ সুখী হৈছো যে বিগত বছৰসমূহৰ দৰে এই বছৰো আমাৰ যুৱ ভাইসকলে প্ৰায় বিগত 3 সপ্তাহ জুৰি দিনে ৰাতিয়ে কাম কৰি অতি জাকজমকতাৰে আমাৰ এই মছজিদৰ সন্মুখভাগ যি ডেকৰেশ্যন কৰি জিলিকাই উঠাইছে। মই আমাৰ মাজত থকা কেমেৰামেনক এই দৃশ্য ৰাইজৰ আগত দেখুৱাই দিবৰ বাবে অনুৰোধ জনাইছো। লগতে আমাৰ মাজত আমাৰ সন্মানীয় এই যুৱ জামাতৰ সম্পাদক মহোদয় আছে, তেখেতকো মই ৰাইজলৈ বুলি দুআষাৰ শুভেচ্ছামূলক বাৰ্তা দিবৰ বাবে মাইক্ৰফোনটো আগবঢ়াই দিছো। ধন্যবাদ। সমূহ শিৱসাগৰবাসী আৰু অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে যথেষ্ট দেখিছেই আমাৰ যুৱ ভাই বন্ধুসকলে আজি প্ৰায় 10-15 দিন ধৰি গোটেই ৰাতি দিন এক কৰি পেলাই যিখিনি কষ্ট কৰিছে, আজি কষ্ট বিনিময়ত আমি ফল পাইছো আৰু যথেষ্ট দূৰ দূৰণিৰ পৰা আমাৰ এই গেটখনৰ কাৰণে চাবলৈ মানুহ আহিছে। আমাৰ খুব ভাল লাগিছে। আমি আশা কৰিছো অনাগত দিনত আমি ইয়াতকৈ ভাল আৰু দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।